নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলগতে চামহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ চাওতে চাওতে আহি পালে অসমীয়াৰ বাপতি হাহন ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আৰু আজি হৈছে গৰু বিহু আজি ৰাজ্যজুৰি পালন কৰা হ'ব গৰু বিহু আৰু ৰঙালী বিহুৰ এই প্ৰাকখনত ৰাজ্যবাসীলৈ জনাইছো ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা পৰৱৰ্তী খবৰ কা আৰু বাংলাদেশীক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মোৰ শাসনকালত মানুহটো বাদেই বাংলাদেশৰ পৰা এটা চৰাইও অসমত সোমাব নোৱাৰে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশৰ পৰা এটা চৰাইও অসমত সোমাব নোৱাৰে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মানুহটো বাদেই বাংলাদেশৰ পৰা এটা চৰাইও সোমাব নোৱাৰে অসমত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত সোমাব নোৱাৰে বাংলাদেশী মোদী আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে বাংলাদেশৰ এটা চৰাইও অসমত সোমাব নোৱাৰে কা বলবৎ হোৱাৰ পিছত এজনো বাংলাদেশী অসমত অহা নাই নিৰ্বাচনৰ পিছত অসমৰ জনতাক উত্তৰ দিব লাগিব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে মিছা কথা কৈ কিয় তেওঁলোকে 5জন ল'ৰাক মৃত্যুৰ মুখত পেলাই দিছিল নিৰ্বাচনী সভাৰ পৰাই লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2 কোটি বাংলাদেশী অসমলৈ আহিব বুলি কৈছিল লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে আৰু এতিয়া মানুহটো বাদেই বাংলাদেশৰ পৰা এটা চৰাইও অসমত সোমাব নোৱাৰে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত ইজৰাইলৰ ওপৰত ইৰাণে চলাব পাৰে ভয়ংকৰ আক্ৰমণ আগন্তুক 48 ঘণ্টাৰ ভিতৰত এই দুখন দেশৰ মাজত হ'ব পাৰে ভয়ংকৰ যুদ্ধ সেয়েহে সকলো ভাৰতীয় নাগৰিকক ইৰাণ আৰু ইজৰাইল ভ্ৰমণ বাতিল কৰিবলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা আৰু লগতে ইৰাণ আৰু ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলক ভাৰতীয় দূতাবাসৰ সৈতে সম্পৰ্কত থকাৰ আহ্বান জনাইছে ভাৰত চৰকাৰে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ যাত্ৰাত অথন্তৰ ভুলতে মৰিগাঁৱত অৱতৰণ কৰিলে সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যাত্ৰাত অথন্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ দিশ নিৰ্ণয়ত খেলিমেলি ভুলতে মৰিগাঁৱত অৱতৰণ কৰিলে সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰ মাজুলীৰ দক্ষিণ আহতগুৰিলৈ গৈ আছিল সৰ্বানন্দ সোণোৱাল কিন্তু ভুলতে মৰিগাঁৱৰ আহতগুৰিত অৱতৰণ হেলিকপ্টাৰখনৰ মাজুলীৰ দক্ষিণ আহতগুৰিত নিৰ্বাচনী প্ৰচাৰ সভা আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আৰু হেলিকপ্টাৰত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিধায়ক ভুৱন গাম আৰু এই অথন্তৰৰ বাবে মাজুলীত বাতিল হল নিৰ্বাচনী সভা পৰৱৰ্তী খবৰ দেশৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ সুদাবলৈ সাজু হৈছে চৰকাৰ 2024 ইলেকশ্যনৰ পাছতেই দেশত বাঢ়িব মোবাইল ৰিচাৰ্জৰ মূল্য 2024 লোকসভা নিৰ্বাচনৰ পাছতে দেশৰ কোটি কোটি লোকৰ মূৰৰ ওপৰত পৰিব ৰামটাঙোন মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে নিৰ্বাচনৰ পাছতে বৃদ্ধি কৰিব ৰিচাৰ্জৰ নিৰিখ আৰু ইতিমধ্যে মোবাইল সেৱা প্ৰতিষ্ঠানবোৰে এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দূৰসংযোগ উদ্যোগত শুল্কৰ পৰিমাণ 15 পৰা 17% বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে এই শুল্কৰ পৰিমাণ বৃদ্ধি কৰা হ'ব এইখিনিতে উল্লেখ কৰিব লাগিব যে দূৰসংযোগ ক্ষেত্ৰখনত বিগত বহুদিন ধৰি শুল্কৰ পৰিমাণ বৃদ্ধি হোৱা নাই শেষবাৰৰ বাবে 2021ত 20% শুল্ক বৃদ্ধি কৰা হৈছিল প্ৰায় 3 বছৰৰ বিৰতিৰ মূৰত পুনৰ দূৰসংযোগ উদ্যোগত শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু যদিহে অনুমান কৰা মতে 17% শুল্ক বৃদ্ধি কৰা হয় তেনেহ'লে এগৰাকী উপভোক্তাই 300 টকা ৰিচাৰ্জ কৰিব লাগিব 351 টকাত পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী বিহুৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা
এই সন্দৰ্ভত ৰাজ্যৰ 22খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে চাওঁ আহক। বিহুৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। ৰাজ্যৰ 22খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অনাগত 3 দিনলৈ ৰাজ্যত ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা আছে। অসমৰ কোন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী দিছে চাওঁ আহক। দক্ষিণ চালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, কামৰূপ, নলবাৰী, ওদালগুৰি, কামৰূপ মেট্ৰ', গোলাঘাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, তিনিচুকীয়া, চৰাইদেউ, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি এইসমূহ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই সময়ছোৱাত প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ আৰু অখিল গগৈয়ে ঈদৰ নামাজ পঢ়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে ৰাম মন্দিৰ উদ্বোধনৰ দিনা ক'ত আছিল গৌৰৱ গগৈ। গৌৰৱ গগৈ আৰু অখিল গগৈয়ে ঈদৰ নামাজ পঢ়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে নামাজ পঢ়াৰ নিয়ম ভালদৰে জানে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে ক'ত শিকিছে নামাজ পঢ়াৰ নিয়ম। ৰাম মন্দিৰ উদ্বোধনৰ দিনা ক'ত আছিল গৌৰৱ গগৈ, ক'ত আছিল অখিল গগৈ। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা ক'ত গৈছিল অখিল আৰু গৌৰৱৰ আধ্যাত্মিকতা। সিদিনা নগাঁৱৰ ৰাস্তাত প্ৰতিবাদ কৰি আছিল গৌৰৱ গগৈয়ে। ঈদৰ প্ৰতি যি সন্মান, ৰাম মন্দিৰৰ প্ৰতিও সেই সন্মানে থকা উচিত। অসমৰ মুছলমানৰ সমস্যা তুষ্টিকৰণেৰে সম্ভৱ নহয়। পঢ়া শুনা চৰকাৰী চাকৰিৰে আগুৱাব লাগিব মুছলমানসকল। গৌৰৱ গগৈয়ে মহাপাপ কৰিছে আৰু ৰাহুলক তেল মাৰিবলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা আন্দোলন কৰিছে গৌৰৱ গগৈয়ে। ভূপেন বৰাই শ্ৰীকৃষ্ণক লৈ মন্তব্য কৰোঁতে ক'ত আছিল গৌৰৱ গগৈ। এইবিলাক কথাই হিন্দুসকলক কষ্ট দিয়ে আৰু গৌৰৱ গগৈক হিন্দু সমাজক উপলুঙা নকৰিবলৈ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশৰ মহিলাসকলৰ বেংক একাউণ্টত প্ৰতি বছৰে দিয়া হ'ব 1 লাখকৈ টকা। দেশত এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলৰ বেংক একাউণ্টত প্ৰতি বছৰে দিয়া হ'ব 1 লাখকৈ টকা। এই বৃহৎ ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। সন্মুখত লোকসভা নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ইস্তাহাৰো প্ৰকাশ কৰিছে। কাৰণ মানুহে কামটো দেখাৰ পিছতহে সিদ্ধান্ত ল'ব শাসনত কাক বহুৱাব। সেয়েহে ৰাজনৈতিক দলসমূহে নিজৰ ধৰণে প্ৰচাৰ চলাইছে আৰু তাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিছে এটা ডাঙৰ প্ৰতিশ্ৰুতি। কি এই প্ৰতিশ্ৰুতি চাওঁ আহক। ৰাজস্থানত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে ক্ষমতালৈ অহাৰ পাছত দৰিদ্ৰ পৰিয়ালৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 1 লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এইদৰে সহজে দৰিদ্ৰতা দূৰ কৰিব পৰা যাব, এই মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বেংক একাউণ্টলৈ প্ৰতি বছৰে 1 লাখকৈ টকা প্ৰেৰণ কৰিব। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলে প্ৰতি বছৰে 1 লাখ টকা বেংক একাউণ্টত পাব। এইদৰে দেশৰ পৰা একেবাৰতে দৰিদ্ৰতা দূৰ কৰা হ'ব। পৰৱৰ্তী খবৰ, সাৱধান হওক বিশ্ববাসী। কৰোনাৰ পিছত এইবাৰ আহি আছে বাৰ্ড ফ্লু H5N1 ভাইৰাছ আৰু যিকোনো মুহূৰ্তত বিশ্বত মহামাৰীৰ ৰূপ ল'ব পাৰে এই ভাইৰাছবিধে। কৰোনাতকৈ 100 গুণ ভয়াৱহ এই ভাইৰাছবিধ। সাৱধান হওক, কৰোনাৰ পিছত এইবাৰ আহি আছে বাৰ্ড ফ্লু H5N1 ভাইৰাছ। যিকোনো মুহূৰ্তত বিশ্বত মহামাৰীৰ ৰূপ লোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত ভাৰতক সতৰ্কবাণী বিশেষজ্ঞৰ। আমেৰিকাত H5N1 ভাইৰাছত আক্ৰান্ত হৈছে বহু গোধন আৰু চৰাই চিৰিকটি। চিকিৎসা বিজ্ঞানৰ বাবে নতুন প্ৰত্যাহ্বান বাৰ্ড ফ্লু H5N1 ভাইৰাছ। বাৰ্ড ফ্লু H5N1 কৰোনাতকৈ 100 গুণ ভয়াৱহ বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। আৰু আক্ৰান্তৰ আধাতকৈ বেছি সংখ্যক লোকে মৃত্যুক সাৱটি লয়। প্ৰত্যেক 100 গৰাকী আক্ৰান্তৰ ভিতৰত 52 গৰাকীৰে মৃত্যু নিশ্চিত। আৰু বৰ্তমানলৈকে 887 গৰাকী আক্ৰান্তৰ ভিতৰত 462 গৰাকীয়ে মৃত্যুক সাৱটি লৈছে।
পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী চৰকাৰী বিষয়া। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জ্যেষ্ঠ সহায়ক এগৰাকী গুৰুপদ দাসক গ্ৰেপ্তাৰ। পঞ্জীয়ন নৱীকৰণৰ নামত দাবী কৰা ধন লওঁতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। উল্লেখযোগ্য যে শুকুৰবাৰে বোকাজানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই চলাইছিল অভিযান, আৰু অভিযান চলাই এইগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।